মা ও মা ক'ত আছ মোৰ ভোক লাগিছে ভাত দে সোনকালে কি হল তোৰ ইমানকে চিঞৰি আহিছ যে মা নাই ঘৰত ভাত খাবলৈ পাবি ৰ মায়ে এই মাংস আনগে বুলি কৈছিলে এতিয়া আহিবা বুলি হৈছে আৰু তাৰপিছতে খাবলৈ পাবি কি বা মা আজি মাংস আনিবলৈ গৈছে নেকি বা আজি তেতিয়াহ'লে মাংস ভাত খাম আৰু মই আজি দুকাহী ভাত খাব লাগিব কিমান দিন হ'ল মাংস খাবলৈ পোৱাই নাই আজিহে মায়ে মাংস আনিবলৈ গৈছে হ'ব হ'ব এনেই দুকাহী ভাত খোৱাজনী তই কিমান কিটা ভাত খাব পাৰ জানো বাৰু অৱশ্যে ক'ব নোৱাৰি আজি মাংস লগতে একেবাৰে দুকাহী কি তিনিকাহীও ভাত মাৰি দিব পাৰিবি তোৰ কথা নাজানোই আৰু মই ঐ তহঁত দুজনী ক'ত আছ ভাত খাবলৈ হ'ল সোনকালে ভাত খাই লহি গোটেই দিনটো অকলে অকলে কাম বন কৰি থাকোঁতেই যাব কোনো এজনী আহি সহায় এটা কৰি দিব নোৱাৰ এতিয়া ভাতগাল বাঢ়ি দিছোঁ খাই লহি ঐ ভণ্টি বল বল ভাত হৈ গ'ল কিন্তু মায়ে আকৌ মাংস আনিবলৈ গৈছিল বুলিহে কৈছে ইমান সোনকালে মাংসখিনি বনালেনে যি হওক আজি মুঠতে মাংস ভাত খাবলৈ পালেই হ'ল বল বল কি হ'ল আকৌ তহঁতৰ এনেকৈ ভেবা লাগি মোৰ মুখলৈ কি চাই আছ ভাতগাল দিলোঁ এতিয়া খক পেলা ৰাতিপুৱাৰ পৰা অকলে অকলে মাকজনী কাম এটা কৰি থাকে ডাঙৰজনী এজনীৰ ঘৰত থাকে তথাপিও মাকজনী বোলে সহায় এটা কৰি দিওঁ সেইটো নাই তাই বহি বহি অকলে মোবাইল চাই থাকোঁতে যাব ঠেং ভাঙিম কেতিয়াবা ইমানকৈ মোবাইল চাই থকা মাকজনীয়ে বোলে কাম অকলে কৰিছে কষ্ট হৈছে অকণমান গৈ পেলাই সহায় কৰি দিওঁচোন নাই সময়মতে ভাতগাল নিদিলে যি চিঞৰ মাখৰ লগাব এতিয়া আকৌ মোৰ মুখলৈ ভেবা লাগি কি চাই আছে খাব পৰা নাই ভাতগাল নাখাওঁ যদি থৈ দে অ মা বায়ে কৈছিলে তই বোলে মাংস আনিবলৈ গৈছ মই আকৌ বোলো আজি ইমান দিন মাংস খাবলৈ পোৱা নাই আজি মাংস ভাত একেবাৰে দুকাহী খাম বুলি ভাবিছিলোহে এতিয়াচোন এই দাইল ভাত খাবলৈ দিছ মাংস ক'ত দে আকৌ সোনকালে মাংস কাৰণেহে ৰৈ আছো কি মাংস কোনে মাংস আনিবলৈ গৈছে কেতিয়া মই ক'লো মাংস আনিবলৈ গৈছো বুলি দুইজনীকে মাংস ভাত খাব লাগে মাংস বাতিটোৰ কাৰণে ৰৈ আছে দুইজনী এনেকৈ ভেবা লাগি মোৰ মুখলৈ চাই সুদা ভাতকে খা দাইল দিছো নহয় লগত তেনেকেই খা মাংস সদায় খাবলৈ ক'ত পইচা পাওঁ বাপেৰে এইখিনিমান পইচা গোটাই থৈছে নেকি তহঁতে মাংস ভাত খাবলৈ বুলি যি দিছো বনাই সেইটোকে খা আৰু যদি এনেকৈ খাবলৈ মন নাই তেতিয়াহ'লে থৈ দে নিজৰ যি ইচ্ছা নিজে নিজে বনাই কৰি খাবি মই সদায় কৰি খুৱাব নোৱাৰো নহয় তহঁতক কি এনেকৈ খা এনেকৈ সুদা ভাত খাব পাৰি নেকি অকল দাইল বাতিটোৰ লগত মাংস তই নিজে আনিবলৈ যাওঁ বুলি কৈছিলিচোন আজি ভাবিছোঁ মাংস ভাত খাম সেই বুলিহে ৰৈ আছোঁ এতিয়া আকৌ সেই কৈছে সুদা ভাত খাবলৈ দাইলখিনি দাইল লগত মই ভাত খাব নোৱাৰোঁ দেই এনেকুৱা সুদা ভাত মই দেখাওঁ সোনকালে বেলেগ কিবা বনাই দে ময়ো এনেকৈ সুদা ভাত খাব নোৱাৰোঁ দেই দাইল লগত অকল ভাত খাব পাৰি নেকি মই নাখাওঁ এই এটা কাম কৰ মাংস নাই যদি এতিয়া কি কৰিম আৰু আলু গুটিকে পুৰি দে নহ'লে বেঙেনা এটা পুৰি পিনে পিটিকা কৰি দে মই এনেকৈ সুদা ভাত খাব নোৱাৰোঁ আকৌ স্কুলৰ পৰা আহি পাই বায়ে কৈছে মাংস আনিব গৈছে বোলে মায়ে মনটো কিমান ভাল লাগি গৈছিলে ভাবিলোঁ আজি আৰু দুকাহী ভাত খাম আৰু মাংস লগত এতিয়া আকৌ মাংস নাই বোলে সেয়া এজনী ক'বলৈ পালেহে এতিয়া ইহঁতৰ সেই ভাতৰ লগত আকৌ জুতি পুতি লাগে নতুন আইটেম এটা বনাবলৈ কৈ থাকিব এতিয়া আলু গুটি পুৰি দিব লাগে আকৌ বেঙেনা পুৰি পিটিকা কৰি দিব লাগে মাৰ মোৰটোকে খা কাম এটা সহায় কৰি দিব নোৱাৰো ভাতখিনি যে মুখৰ আগত বাঢ়ি মেলি দিছোঁ বনাই মেলি মাকজনী ইমান কষ্ট কৰি এতিয়া আকৌ সিহঁতৰ আকৌ জুতি পুতি লাগে সুদা ভাত নাখায় হেনো সুদা ভাত দিয়া নাই নহয় দাইল বাতি মই কিমান ধুনীয়াকৈ বনাইছোঁ টেষ্টিকৈ তহঁতে খাই চালেহে গম পাবি গৰম হৈ আছে গৰমে হুলুকৈ মাৰি দিলেই হ'ল সিহঁতে আকৌ সেই জুতি পুতি লাগে এই মা সুদা ভাতখিনি বাৰু কেনেকৈ হুলুকৈ মাৰি দিওঁ তই পাৰিলি বুলি মই খাবলৈ নোৱাৰো নহয় সোনকালে দে চাটনি অকণমান হ'লেও বনাই দে কেঁচা আম আছে নহয় কেঁচা আম আনি পিনে পুদিনাৰ লগত পিচি পিনে চাটনি অকণমান বনাই দে ভাতকেইটা নহ'লে কি সোৱাদ লৈ খাম বাৰু দাইলখনৰ লগত অকল মই খাবলৈ নোৱাৰোঁ দেই তহঁতে সদায় তেনেকৈয়ে সুদা ভাত খুৱাই থাকিবি ভালকৈ এদিনো ভাত এসাঁজ খাবলৈ নাপাওঁ মাংস আনিবলৈ নাই যদি মিছা মিছি কেনেকৈ কৈ যাব লাগে মাংস আনিছোঁ বুলি এনেই মনটো ভাল লগাই লোভাই থৈ গৈছ যে এতিয়া সেই মাংস আনিবলৈ যাওঁ বুলি কয় মুখৰ আগত দাইল ভাতখিনি বাঢ়ি দিছ এনেকৈ আৰু খাবলৈ পাৰি নেকি সোনকালে চাটনি অকণমান বনাই দে এতিয়া আকৌ নতুন আইটেম আম চাটনি খাব লাগে তহঁত দুজনী ভাত খাবই নালাগে দে ভাতৰ কাঁহী খাই পেলাই দে তই সেই লঘোণত থাকিলেহে গম পাবি কিমান মানুহে কিমান ল'ৰা ছোৱালীয়ে ভাত মুঠি সুদাকৈ হ'লেও খাবলৈ পোৱা নাই ইহঁত কিজনী আকৌ দাইল ভাত ধুনীয়াকৈ মুখৰ আগত বাঢ়ি দিওঁতে ভাত এনেকৈ নাখায় হেনো আকৌ জুতি পুতি লাগে সিহঁতৰ চাটনি লাগে পিটিকা লাগে আলু পোৱা লাগে বেঙেনা পিটিকা লাগে একো বনাই দিবলৈ নাই ভাতখিনি মনে খাবলৈ আছে খা নহ'লে উঠি যা ইহঁত কিজনী একদম কৈছোঁ নহয় ঘৰত হ'লে থাকি খাই ভাল একদম ফিগাৰটো বনাইছে তো কথা ক'বই নালাগে আৰু উঠ দুইজনী উঠিয়াৰ পৰা নালাগে কোনো ভাত খাবলৈ মায়ে ভাতখিনি সঁচাকৈ ভৰাই থৈ দিলেচোন মোৰ পিছে ইমান ভোক লাগিছে স্কুলৰ পৰা আহিছোঁ স্কুলতো আজি একো এটা টিফিন লৈ যোৱা নাছিলোঁ এতিয়া ইমান ভোক লাগিছে মায়ে আকৌ ভাতখিনি সোমাই থৈয়ে দিলে নহয় চব তোৰ কাৰণে হৈছে তইনো ইমানকৈ কেলৈ কৈ থাকিব লাগিব এবাৰ নাখাওঁ যি দিছে তাকে বনাই খাবলৈ নোৱাৰি আৰু তইতো ঘৰতে থাক মইতো স্কুল যাব লাগে বুলিয়ে অকণ মাতি কাম বন কৰি লাগি দিবলৈ নোৱাৰি আৰু তই হ'লেচোন বেঙেনা এটাকে পুৰি পিনে পিটিকা কৰি থৈ দিব পাৰিলি হয় সুদা ভাত যদি এনেই মিছাকৈ মোকো লোভাই দিছে মাংস ভাত খাবলৈ পাম বুলি মনে কি মোৰ কাৰণে হৈছে বুলি ক'বলৈ আহিছ মই সুদা ভাত খাব নোৱাৰো বুলি তইনো মোৰ মুখে কেলৈ ক'ব লাগে তই খাব লাগিছিলে আকৌ মায়ে কৈ আছিলেচোন দাইল ভাত দিছোঁ হুলু বাই দে বুলি নাপালিনো কেলৈ এতিয়া মোক ক'বলৈ আহিছ
তোৰ ভোক লাগিছে যি খাই থাক মোক কি মোৰ ওচৰত পইচা আছে মই বাহিৰত গৈ পিনে কিবা বেলেগে খাই আহিব লাগিব ফ্ৰাইড ৰাইচ নহ'লে বিৰিয়ানী তেনেকৈ কিবা খাব লাগিব এনেকৈ আৰু সদায় সদায় সুধা সুধা ভাত খাই থাকিব নোৱাৰা পাই দাইল ভাতখিনি অকল খাবলৈ দিব যেতিয়াহ'লে তই যি কৈ থাক তাই আকৌ মোৰ কাৰণে হ'ল বুলি ক'বলৈ আহিছে মোক কিবা মায়ে কৈ থৈ গৈছিলে বুলিহে মই তোক ক'লোঁ লোভাবলৈ বুলি তোক এনেই কোৱা নাই নহয় মাংস পাতৰ কথা এতিয়া তাই মোক ক'বলৈ আহিছে তই আকৌ ক'লে যাবলৈ ওলালি অনবৰতে ঘূৰি ফুৰিব লাগে যে তোৰ মই অকলে অকলে কাম কৰি আছোঁ অকণমান সহায় কৰি দিবলৈ নোৱাৰোঁ অনবৰতে সেই সময় পালেই হ'ল আৰু নহ'লে মোবাইলটো টিপি বহি থাকিব ঘৰৰ ভিতৰত আৰু মোবাইল টিপি আমনি লাগিলে মানে ওলাই যাব এতিয়া ক'লে যাবলৈ ওলালি কি ক'লে যাবলৈ ওলালি তই ভাতখিনি খাবলৈ নিদিবি বুলি এতিয়া মই ভোকত মৰিলেহে হ'ব কিমান ভোক লাগিছে পেটে একেবাৰে কাওঁ কাওঁ কৰি গৈছে এতিয়া নোখোৱা নেবাকে থাকিলেহে হ'ব আৰু সেইকাৰণে যাওঁ তহঁতে খাবলৈ নিদিলিয়ে বাহিৰতে গৈ পিনে বিৰিয়ানী নহ'লে ফ্ৰাইড ৰাইচ কিবা এটা খাই আহোঁ এনেকৈ ভোকত থাকিব নোৱাৰোঁ আৰু মই দেই মই কেতিয়া খাবলৈ নাই দিয়া হা দুইজনীকে ধুনীয়াকৈ মুখৰ আগত দাইল ভাত উলিয়াই খাবলৈ দিলোঁ গৰমে গৰমে বাৰী তহঁতেহে নাখালি সুধা ভাত নাখাওঁ কৰি পিনে এতিয়া সুধা ভাত নাখালে মই ক'ৰ পৰা কি আনি খুৱাওঁ তহঁতক হে মাংস আনিবলৈ পইচা ক'ত পাওঁ মই আৰু ৰচোন তই যে বাহিৰত খাবলৈ যাওঁ বুলি কৈছ পইচা আছে জানো তোৰ কেইটকামান থাকিবহে লাগে বাহিৰত বৰ বিৰিয়ানী ফ্ৰাইড ৰাইচ খাবলৈ যায় ঘৰত সেই ধুনীয়াকৈ বনাই দিয়া দাইল ভাতখিনি গৰমে গৰমে উলিয়াই দিলোঁ সেইখিনি খাব নোৱাৰিলে এতিয়া বাহিৰত খাবলৈ যায় তাই তই এতিয়া মোৰ মূৰটো খাই থাকিবি দেই মোক কিন্তু একদম মাথাটো গৰম হৈ গৈছে আকৌ এফালে তই সুধা ভাত খাবলৈ দিছ আলু পিটিকা কৰি দিব ক'লোঁ আলু এটা পুৰি দিবলৈ ক'লোঁ সেইটো কৰিব নোৱাৰিলি চাটনি অকণমানো বনাই নিদিলি এতিয়া আকৌ বাহিৰত খাবলৈ যাওঁ বুলি কৈছে তাতো একদম মানে এই প্ৰশ্নৰ ওপৰত প্ৰশ্ন কৰি আছ যে তই কি বিচাৰিছ মানে হে মই একো খাব নালাগে ভোকে লগানে মৰি থাকিব লাগে নেকি মই নিজৰ পইচাই খাবলৈ গৈছোঁ তোৰ পৰা পইচা লোৱা নাই নহয় তই ইমান চিন্তা কৰিবলৈ আৰু মই তোৰ লগত কাম লাগি থাকিবলৈ নোৱাৰোঁ এতিয়া মোৰ ভোক লাগিছে মুঠতে মই খাবলৈ যাওঁ যি টি কথাখন কৈ থাকিবি দেই এনেকৈ এই ছোৱালীকেইজনীৰ পৰা মোৰ শান্তি নোহোৱা হৈছে অন্নবৰতে ইটো সিটো খাই থাকিব লাগিব পইচা এটকা হাতত থাকিব পাবহে লাগে ভাল কামত বোলে খটাও এই পইচা কেইটকা বচাই পিনে সেই গোটাই যাওঁ সেইটো নাই অন্নবৰতে চানা মটন ক'বা সেই হোটেলে চোটেলে গৈ পিনে এইবোৰ বিৰিয়ানী ফ্ৰাইড ৰাইচ ম'ম' এইবোৰ খাব লাগিব সিহঁতক এইবোৰ খাই খাই একেবাৰে একদম দেহাটো বেয়া কৰি দিছে আৰু যিমান ক'লেও কথা নহয় ঘৰত ইমান ধুনীয়াকৈ মই গৰমে গৰমে সিহঁতক ভাতখিনি খাবলৈ দিলোঁ সেইখিনি খাব নোৱাৰিলে সুদা ভাত বুলি কয় এতিয়া সেই বাহিৰত খাবলৈ যায় বাপেকে চব বেয়া কৰিছে দুইজনীকে মূৰৰ পৰা তুলি থৈছে তো মৰম কৰি আৰু পইচা কেইটকা সিহঁতক দিবকে লাগিছে সিহঁতক দিয়াতকৈ মোক যদি দিয়ে মই ঘৰখন চলাব লাগে সেইটো নাই মোক আকৌ পইচা দিবলৈ বেয়া পায় টান পায় ইহঁতক আকৌ সেই পইচা লাগে বুলি ক'লে দি দিব ইহঁতে পইচা কেইটকা পালেনো কি কয় গৈ পিনে সেই চানা মটন ক'বা সেই বিৰিয়ানী ম'ম' সেইবোৰহে খাই ফুৰেগৈ অঁ মা মোৰ হ'লে বৰ ভোক লাগিছে দেই পেটে একেবাৰে কাওঁ কাওঁ কৰি কিবা হৈ গৈছে আৰু দে দাইল ভাতকে দুটামান খাওঁ তই খালি মোক সেই বেঙেনা এটা পুৰি পিটিকা কৰি দিবি ইমান সদায় সদায় খাব নোৱাৰো নহয় অঁ ভোক লাগিলে এতিয়া তই এজনী অকণমান ভাল হৈ আছ আৰু কথা শুন অকণমান এইটো বায়েৰেতো একেবাৰে কথাই নুশুনে বৰ বাহিৰত খাবলৈ বুলি গ'ল কিমান দিন বাহিৰত খাব ময়ো চাওঁচোন এতিয়াৰ পৰা মই ভাত মুখৰ আগত বাৰীয়ে নিদিওঁ কি খাই থাকিব যি মন যায় নিজে নিজে বনাই খাব যিমানে কৰি মেলি দিওঁ সিমানে চল পায় ব'ল তোৰ কাৰণে সেই বেঙেনা এটা পুৰি পিনে পিটিকা কৰি চাটনি আৰু চাটনি অকণমানো বনাই দিম সেনেকৈ খাই ল'বি আৰু এতিয়া